আজিও নিবা আহিছোঁ এইফালে জোতা পিন্ধিব ধৰিছি অলপ পিছত দেখাই আছোঁ ই কেনেকৈ ঘামিয়াব এতিয়া মোৰ এটাই উদ্দেশ্য এই জেগাখিনি এই চেৰপাই যাম বাপৰে বাপ 1 কিলোমিটাৰ আছে জেগা 1 কিলোমিটাৰ কি চাই চাব মই ভেটেলি চাম গাইছ 1 টকা দুটা আছিলে আজিকালি 10 টকা আছে আনি চাওঁ নেকি ই ৰিক্সা ভাড়া কৰি নে লাভত ধন টিপিৰে খাব বস্তাত কিমান তেতলি কেনেকৈ তেতলি 40 টকা দিয়া নাচাওঁ 40 টকা হৈছে লওঁ 2 কেজি আৰু ঝাৰু কেৱল ঝাৰু হা চিহাৰৰ পেকেট 5 ডাল বুলি কৈ দেই হাতত আপনি টেঙা খাইছে কিন্তু মোৰ গাৰ নোম হেৰি কিন্তু সৰু মাইকীবিলাক যেনেকৈ চফা হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মনোজ ব্ৰ আকৌ এটা সুন্দৰ ব্লগৰ সৈতে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ থাম্বনেল চাই আপোনালোকে গমে পাইছে ক'ত যাব ওলাইছোঁ কিয় যাব ওলাইছোঁ সকলোখিনি গমে পাইছে এইবিলাক নকওঁ ক'ত যাম কি যাম বাকী এইবিলাক ক'ত যায় কৈ পিছত কৈ আছোঁ আৰু গাইছে এতিয়া আৰু যাওঁ আৰু বেছি দেৰি নকৰোঁ তাৰ আগতে সভাপতিক লৈ আহোঁ মানে সভাপতি ওলাওঁতেতো দেৰিয়ে হয় আপোনালোকে জানাই আৰু তাক মই নানাকাটো সি নাহে আৰু সি যোনদিনা মোক নিবা আহিব সেইদিনা তাক মই এটা পাৰ্টি দি দিম কাৰণ আজিকালি সেইটো সম্ভৱ হোৱাই নাই আৰু হয় যদিতো ভালদৰে কথা এতিয়া আৰু যাই থাকোঁ বেছি দেৰি নকৰোঁ এতিয়া 3:30 বাজিলে আৰু দেৰি হৈ গ'ল এতিয়া বাকী আজি 6 বহাগ যিহেতু গমেই পাই আপোনালোকে 6 বহাগৰ পৰা মেলাখন ষ্টাৰ্ট হয় 7 বহাগলৈ এতিয়া আপোনালোকে ভিডিঅ'টো চাই আছে 7 বহাগত এতিয়া 7 বহাগত চাই আছে যিহেতু আপোনালোকে যাব মেলাখনলৈকে মেলাখন পূৰা মোটামুটি গধূলিলৈকে থাকিব চাগে আজি মই গম পাই আহিম কেনেকুৱাকৈ কি কেতিয়ালৈ থাকে কি থাকে বাকী আপোনালোকক জনাই আছোঁ কি আছে কি নাই মেলাখনৰ বিষয় যি গম পাওঁ মই আপোনালোকক জনাব চেষ্টা কৰিম কাৰণ সৰুৰ পৰা বহুত শুনি আছোঁ মেলাখনৰ বিষয়ে মানে জানো আৰু যে তাত মেলাখন হয় ডাঙৰ হয় 6 বহাগত আৰু 7 বহাগত হয় কিন্তু যাই পোৱা নাই আজি ফাৰ্ষ্ট টাইম যাম মই যাম সভাপতিৰো আজি ফাৰ্ষ্ট টাইম দুটাৰে নতুন এক্সপিৰিয়েঞ্চ এটা হ'ব মেলাখনত যাই চাওঁ কেনেকুৱা লাগে বাৰু এতিয়া বলক আমি ফাৰ্ষ্ট টাইম সভাপতিক লৈ আহোঁ তে বলক ভিডিঅ'টো তেতিয়াহ'লে আৰম্ভ কৰোঁ বলক গাইছ আপোনালোকে জানাই মই ক'ৰবাত যাব হ'লে সভাপতি নিবা আহিবই লাগিব আগবঢ়ে এতিয়া আজিও নিবা আহিছোঁ এইফালে জোতা পিন্ধিব ধৰিছি এই ইউটিউবাৰে পিন্ধি আছে চেণ্ডেল এতিয়া সভাপতি পিন্ধিব জোতা এই আৰু ডিফাৰেঞ্চ বনাওঁতে ব্লগ পইচা নোহোৱা হৈছে সেইকাৰণে আৰু চেণ্ডেলে আৰু গাইছ এতিয়া আৰু যাম আৰু অলপ পিছত ইয়াৰ ফাৰ্ষ্ট ইয়াৰ ওলাই অহা নাই আৰু হ'ল দে বাপৰে বাপ আৰু এতিয়া কি কৈছিলে জোতা পিন্ধা কথা কওঁতে হা ইউটিউবাৰে চেণ্ডেলে পিন্ধে জোতা নিপিন্ধে হয় নেকি এই আৰু এই ঠাট্টাটো কৰি থাকে আৰু ভাই আৰু এই গৰমত ভাই জোতা পিন্ধিব পাৰি যিটো ৰ'দ এতিয়া বৰ্তমান ৰ'দ নাই অলপ পিছত যিটো এটা ৰ'দ দিছিল আৰু ৰ'দ পাব অলপ পিছত দেখাই আছোঁ ই কেনেকৈ ঘামিয়াব এতিয়া আৰু বেছি দেৰি নকৰোঁ যাই থাকোঁ এতিয়া আমি যাওক গ'লে আন্ধাৰ হ'লে আৰু ভিডিঅ' চিডিঅ' বনোৱাত অলপ প্ৰব্লেম হৈ যাব পাৰে এতিয়া আৰু যাই থাকোঁ আৰু লাহে গাড়ী চলাবি নে মই চলাম চলো দে দমদমা চক বাপৰে বাপ দমদমা চকটো কিন্তু ডাঙৰ হৈছে দেই বা ডাঙৰ হৈছে হা এইটো কম বিল্ডিং বনাই আছে এইটো বিৰাট ডাঙৰ দোকান হ'ব এই পল্টন বজাৰখন তাকে শুনি আছোঁ নেকি দে গাইছ সভাপতি শুনিছে বোলে পল্টন বজাৰ একে দমদমা চকত টেনশ্যন নাই দমদমা পল্টন বজাৰ বাবা তোৰ ইমান দেৰি কিয় হয় সদায় কিয় ইমান দেৰি হয় তোৰ গা চাটো আমিওতো মই অকল সমাজখনে সকলোৱে গা সদায় আনি ল'ব লাগে আরে এইটো ৰাস্তা দি যাম ৰ'ব এইটো ৰাস্তা নতুনকৈ এটা বনাই আছে ৰাস্তা এইটো ৰাস্তা দি আমি যাম এইটো ৰাস্তা দেখাই লৈ যাম যদি আৰু পোহৰ হাত আহিব আৰু এইটো ৰাস্তা দেখাম
যাই পালো পাখামেলা চক এতিয়া আমি লেফ্ট সাইড ঘূৰিব লাগিব আমি যাম ৰামদিয়া মানে মাল্লি হয় হাতত কিন্তু ই ৰিক্সা বিখ্যাত হয় ভাড়া কৰি লৈ যাওঁ নেকি এখন হা ভাড়া কৰি লৈ যাওঁ নেকি ৰিক্সা ৰিক্সা ভাড়া কৰি লৈ যাবি বাইক থৈ মাল লাগব না মাল আনবা লাগিব এইটো হয় কিন্তু গাইছ মাল বুঢ়া উঠিলো যি গমত পাওঁ সেয়া উঠাম তাকে আনি বিজনেছ কৰিম ঘৰত ৰাস্তা দিলে দিম ৰামদিয়া মোৰ এটাই উদ্দেশ্য এই জেগাখিনি ভাল লাগে নেকি এই জেগাখিনি মোৰ বেলেগ আৰু এই জেগাখিনি দিনত সঁচাকৈ ভাল লাগে দেই গাইছ ভাল লাগে ৰাতি কিন্তু অলপ দিগদাৰ কাৰণ মানুহ চানুহ নাই ইমান পাতল মানুহ তো দিনত মানে একদম মজা আৰু বাপৰে বাপ ইয়াৰপৰাই যাম নে কি হয় যাম লাগছে মাজুলী গাইছ ইয়াৰপৰাই যাম হয় বাপৰে বাপ 1 কিলোমিটাৰ আছে জেগা আৰু 1 কিলোমিটাৰ আছে 1 কিলোমিটাৰ আগৰ পৰা যাম চবে ঝাৰু লৈ গৈছে ঝাৰু কিবা ঝাৰু বিখ্যাত গাইছ ঝাৰু বিখ্যাত ঝাৰু নিব লাগিব এটা আহিলে মানে ঝাৰু নিবই আৰু গাইছ গাড়ী চাড়ী পুৰা পাৰ্কিং করতে হইলো এই তাতে গাড়ীখন ৰাখি দিলোঁ আৰু চাওঁ আৰু ভঠেলি ৰামদিয়াৰ ভঠেলি বলক আমি ভঠেলি চাওঁ সভাপতি কি চাই চাব মই ভঠেলি চাম গাইছ বস্তু চাব লাগিব আৰু কি চাব বস্তুৱে চাবি দে আৰু বস্তুৱে চাম দে আৰু গাইছ যেতিয়া ভঠেলি আৰম্ভ হয় তেতিয়া মানে ৰামদিয়াত যিমানকেইখন সত্ৰ আছে গোটেইবিলাক সত্ৰৰে থানবিলাকে এটা অনা হয় ইয়াতে টোটেল 18খন সত্ৰ আছে মানে সঁচাকৈ আৰু বহুত ধুনীয়া পৰিৱেশ আজিকালি এই বৰফ দেখা পোৱা না যাব লাগিব 1 টকা দ্বিতীয় আছিলে আজিকালি 10 টকা আছে আজিকালি দেখিবই নাপোৱা হৈছোঁ এই বৰফ যাওঁতে খাই যাম দে বৰফ খাই গ'লে মানুহবিলাক আনি চাওঁ নেকি আনি চাওঁ লাগব নেকি হান মালটো অলপ বেছি টেঙা হৈছে অঁ আজি বুজি নাপাম কি শিল হা খান শিল কি কৰে এইটো দি কি কৰে এইটো দি ধাৰাৱা কিয়ে চুৰ কৰিলে যে আমাৰ ঘৰৰ পৰা চুৰ কৰিলে গৈছে ভাল কেই টকা গিলা পিচ হা তিলা বিক্ৰী কৰি আছে মাল কি 220 কেজি গাইছিলা তুলা চব কিমান কেজি কিমান কেজি 220 চব তুলা তুলা হৈ গেলে বতাহ নেহুৰ বেহাৰ আৰু ৰঙালাও নেকি লাও নহয় তল 40 বিঘা পারিন মানুষ 40 বিঘা 50 বিঘা কিমানত বিকবি 50ত
20 নি 50 বিকিব পাৰি কিন্তু আমাৰ ইফালে 50 চলি আছে এতিয়া আৰু নিম কিহত বাইকততো নিবা নৰা নেনাও দি ই ৰিক্সা ভাড়া কৰি নে লাভত ধন পিপিৰে খাব নেহৰু সোণৰ সমান দাম হৈছে নেহৰুত মানুহ বহুত নেহৰু ঝামেলা লাগিছে নেহৰু কেনেকৈ দাদা কিমান 200 টকা 200 দাম কমাই 150 বস্তা ল'লি কিমান বস্তাত কিমান বস্তা ল'লে কিমান কিমান বস্তাত দুটা মাল আছে এইটো মাল আছে দুটা কোৱালিটিৰ মাল আছে আপোনাৰ এইটো ল'লে 180 টকা হ'ব আৰু এইটো ল'লে 140 টকা হ'ব এইটো মিঠা আলু ন মিঠা আলু নহয় মিঠা আলু এইটো ৰঙা থকা এইটো বগা মেইন বস্তু তেতলি তেতলি কেনেকৈ তেতলি 60 1 কেজি আছে ন এই ভিতৰত জাবাত থাকে না বহুত পাইছোঁ জাবাৰ বহুত থাকে জাবাৰ নাই ন কিমানকৈ দিবি লাষ্ট ए भाई फेमस होबी वीडियो करी सो फेमस होबी दे ओ कौन है ये लोग कहां से आते हैं किमान दिबी हां ए गाइस आजिकल वीडियो करले प्रॉफिट নাই কিনতে 60 টাকা লাইকি করা 40 টাকা 40 টাকা দিয়া না চাও 40 টাকা আছে লাও দিবি চালো কিমান মানে বস্তু এ দেছে এই জাৰু আছে জাৰু 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 হোটেলত জাৰু বিখ্যাত জাৰুটো চাই লও এই আছে আৰু আগত আছে এই জাৰু চাই ভাল বতা ভাল বস্তু লাগিব আজি পাৱৰ বতা মাজুলীত দেখা পাইছিলোঁ আৰু এটা দেখা পালে ভাল লাগছি কেই টকা কেই টকা আৰু বস্তু দিব ন এই মোৰা আজিকালি দেখাই নাপোৱা হৈছে গাইছ আগতে ভাই মোৰাত বহি বহি বহুত টিভি চাইছোঁ আজিকালি নাই মোৰা মোৰা ঘৰে ঘৰে মোৰা আছিল এই চাৰ কি ভিএপি জাৰু দেৱীৰ কিমান দাদা জাৰু 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 টেবল জাৰু মানে ভাই হা 103টা 7টা 100 তাতে 3টা 100 7টা 100 5টা 100 এই অষ্টমী দিছে সেইদিনা আনে 5টা 100 বিজ্ঞানী ইমান দোকান খুলিব এটা চাকি এটা কিনি লওঁ গাইছ যাওঁতে একো বতৰ কথা একদম কলীয়া জাতিটো লয় ভাল হ'ব চাই দিয়া একবাৰ কেনে লাগছে জাতি পিন্ধে কেনেকৈ দাদা জাপি জাপি কেনেকৈ 250 200 মিলাকে কওক এতিয়া আৰু ললা আমাৰ সভাপতি জাৰু এতিয়া জাৰু মাৰিব ঘৰত বাবা আগবাৰ জাৰুটো মাৰিছ লৱাৰ আগত অঁ চিহৰ বেকাটো চাই দেৱা নাই দেখোন এই কি জাৰু ললি কেতিয়া 5টা 6টা দেৱ চাৱে ল'বি নেকি জাৰু ল'লোঁ আমি মানে 100 টকাত 5ডাল 100 টকাত 5ডাল আপোনালোক আহিব খালি 100 টকাত 5ডাল টকাৰ দোকান পায় চিনাকি হৈ লওক 100 টকাত 5ডাল দি আছে পুৰা মেইন ইয়াতে 100 টকাত 5ডাল জাৰু এই ভিডিঅ' চাই কালি বিক্ৰী হ'ব তামাম এই 100 টকাত 5ডাল বুলি কৈ দি 100 টকাত 5ডাল 100 টকাত 5ডাল গাইছ আহি কিনে লৈ যাব আমি লৈ ল'লোঁ 2 কোচা 5ডাল 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 মোৰ 5ডাল হা এইটো গাইছ ইয়াত আপত্তি মৰা নাই তাৰ কোচাত বোলে কিবা কম আছে মোৰ কোচাত কি বেছি আছে চাওঁ এর কোচাটো চাওক কে চকাবি মোৰ কোচাটো চাওঁ
একে সমানো মাল এই অলপ ঠক খেচি দিছে গাইছ অলপ বেলেগ গেছি না আৰে বাবা তাৰ ভাই 2 মিনিট তাৰ চাৰি চাৱা চাৰি চাওঁতে লাগি 15 মিনিট তেতলি তো আগম পাই মাই ডাইরেক্ট কই আছে ভাই জানি লাগবো আর তেতলি আর বগরি গুড়া এই 3 মিনিট লাগবে বেশি তো জারি হইছিল বা ডাঙা ডাঙা জারি দেখো ইমান না না ঠিক আছে আমার লাভ আছে লাভ আছে আমি 5 টাকা আনছি তিনটা বাবা যাওতে লম না যাওতে লম দাদা তো বাদ ডাইলগ দিলে কি ডাইলগ না আইলে বলো মই গাহির দাদা ওই দিন না কেন বেশি দাদা গাহির দিছি না আপনি ডেঙ্গা হাসি কিন্তু মোর গার নুম হেরিছি কিন্তু মই ডেঙ্গার ব্যাপারী বেলেগ এইবিলাক বাদ দিয়া কেনেকৈ দিব লাগিব কওক এত তুলনা ধরে না আপনি মিডিয়ার মত একদম ঠিক 80 টাকা দিতে লাগবে কই করলাম আমি বগরিগুলো লম তেতলি লম আর বগরিগুলো লম বগরি গলা দেখো এই বস্তু আনাউতে এই গাম নিয়ে লম আর লম এই বস্তু আনাউতে 20 টাকা হরানো আছে 1 কেজি এই বস্তুটো বাকি দিবা হরানো দাদা কিন্তু কষ্ট আছে দেই এইটো গুড়া কৰে কিবা কৰে কিন্তু আমাৰ দামটো মিলি লম আৰু দাদা 20 টাকা পোৱা এই মাছটো তেহি মাছৰ দামটো দিয়ে বেছি বন্ধু কলৈ আপনাকে সৰু মাইকি দিলা যেনেকৈ সোফা এনেকৈ দাদা কিন্তু ডাইলগ কিন্তু দিছে দে একদম বাপরে বাপ ভাল লাগছে কি কয় আকৌ হিচাপ না ফর করে মারি ভাল লাগছে কিন্তু দাদা তাৰ পৰা আমি মালহানি ললো এইকাৰণে লৈছো মানে দাদাৰ লগত কথা পাতি ভাল লাগছে এইকাৰণে মানে লৈছো দে চলো অলপ কিবা মিলাই কিনে লওক নিভেলে পাব মোক দাদা কি বস্তু দিছিলে বাপৰে কি বস্তু হয়ে টেঙা জোল খাব লাগছিলে তাৰে টেঙা দিয়া আকৌ পানী ফেলাই দিব হুচিয়াৰ তাত টেঙা বহি থাকিব লাগিব এই লালি হৈ গৈছে লালি হৈছে ওলা দেখো এতিয়া লাৰি হালি হ'ল এতিয়া লালি হৈ গৈছে লালি মাল লৈছে দোকানখন যি যি আছে চব লৈছো বেহাৰত বাহিৰে বেহাৰ আছে আমাৰ বাকী লৈ গৈছো বেহাৰৰ খেতি আছে বেহাৰ লৈছো নালগে আমাৰ টেঙা ললো তেতলি ললো বগৰী গুড়া ললো হ'ব আৰু ইফালে গাড়ী লৈছো হৈ যাব ঝাৰু দূৰ হেত দিন নহয় মালকেইটা দাদা কি হ'ল পোৱা হবিছ আরে ভাই মই ভাবি আছো কেজি বুলি করার বাবু এটাই লাভ হল 5 কোচা দিছিল আমাক 6 কোচাকে দিলে মই জানাই আৰু কি লাভ আছে জানাই আমাৰ ভিডিঅ' কৰাৰ কাৰণে দিছি আৰু 1 কোচাকে বেছি দিছি আমি 6 কোচাকে আনিছো এরকম আপোনালোক 5 কোচাকে দিব মই দিলে হ'ল এই দোকানখন গেলি হ'ল এতিয়া আৰু বেছি দেৰি নকৰো এতিয়া আমি যাই থাকো কিবা অলপ খাই লৈ কিনে ডাইৰেক্ট আৰু ৰাতি ফাংচনো আছে কিবা আছে যদি আৰু টাইমটো মিলে তেতিয়াহ'লে ফাংচন দেখুৱাম আপোনালোকক এতিয়া আমি গাড়ী ৰেডি হ'লে আৰু এতিয়া গাড়ী থৈ দিলা এতিয়া আমি এতিয়া গাড়ীত যাওঁ এতিয়া ঘৰত গ'লে যাই থাকোঁ তাৰ আগত কিবা এটা খাই লওঁ আহি পালোঁ জিলিকি আহি একদম 6 মিনিট ধৰি যাওঁ আপুনি মোৰ আহি পোৱা নাই মই অৰ্ডাৰ দিছোঁ মোৰ বাৰু কেতিয়া আহি গেল ৰ'ল সভাপতি চকু বচি এই চকু দিলে আপুনি ভাবা নিজৰ মাল নিজে খোৱা খাই লওঁ গাইছ অকণ টাইম ৰখি লওঁ গাইছ হোটেলৰ পৰা ডাইৰেক্ট আহি পালোঁ ঘৰ এতিয়া আৰু বিহু চাব যাওঁ নবদাই গাইছ কাৰণ বহুতখিনি কাম আছে ঘৰত এটা আহি পোৱাৰ লগে লগে একদম পুৰা আমনি একদম লিচুলাই দিছে বহুতখন নাম বা ক'ৰবাত ওলাই যাব লাগে কিবা কাৰণে কাম আছে এতিয়া আজি আৰু ভিডিঅ'টো এইখিনিতে সামৰণি কৰোঁ আৰু গাইছ আজি ভিডিঅ'টো এইখিনিয়ে আৰু বাকী ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাই দিব আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাতে এতিয়ালৈ বাই বাই ধন্যবাদ